তো শুকুৰবাৰ আজি উইকলি ক্লোজিং হৈ গ'ল আমাৰ। তো নিফটি আৰু বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ আজি মুভমেণ্ট দিলে এবাৰ চাই লওঁ আহক, আৰু লগতে অহা সোমবাৰৰ কাৰণে নেক্সট উইকৰ কেনেকুৱা ধৰণৰ আমি পৰিকল্পনা ৰাখিব পাৰোঁ তাৰো এটা আলোচনা আজি ভিডিঅ'টোত কৰি লওঁ আহক। খালি ইয়াৰ লগতে মই এটা কথা কওঁ যে মই কোনো ধৰণৰ সেবি ৰেজিষ্টাৰ্ড এনালিষ্ট নহয় বা সেবি ৰেজিষ্টাৰ্ড এডভাইজাৰ নহয়। এইটো যিহেতু মোৰ পাৰ্চনেল চেনেল হয়, চ' ইয়াত মই যিখিনি মোৰ পাৰ্চনেল নিজৰ ট্ৰেডিং ৰিলেটেড এক্সপিৰিয়েঞ্চ আছে সেইখিনিহে আচলতে মই শ্বেয়াৰ কৰোঁ। চ' মই কাকো এডভাইচ নাই কৰা যে এইখিনি চাই পেলাই আপোনালোকে নিজে ট্ৰেড কৰক বা ট্ৰেড লওক। চ' আপোনালোকে যদি ট্ৰেড কৰে নিজৰ বিবেক বিবেচনা আৰু হয়তো যদি পাৰে তেতিয়াহ'লে কোনোবা সেবি ৰেজিষ্টাৰ্ড এডভাইজাৰ বা এনালিষ্টৰ পৰামৰ্শ লৈ পেলাইহে ট্ৰেডিং ডিচিশ্যন ল'ব আচলতে। তো কি হ'ল আজি আচলতে নিফটি গেপ ডাউন অপেনিং হ'ল। কালিয়ে আমি আলোচনা কৰিছিলোঁ যে আমি এটা চেনেল দেখি আছিলোঁ যোৱাকালি, ব্লেক কালাৰত মই বনাই ৰাখিছিলোঁ চেনেলটো। সেই চেনেলটো আপাৰ ইনটো আছিলে আচলতে 160 লেভেলটো, 160 লেভেল আছিলে, আৰু ডাউন চাইডে 25,050 আমি লেভেল এটা পাইছিলোঁ আচলতে। আজি গেপ ডাউন অপেনিং হ'ল 25,100ৰ তলত। গেপ ডাউন অপেনিং হৈয়ে আচলতে কি হ'ল, বহুত দিনৰ মূৰত আচলতে গেপ ডাউন যিহেতু হৈছিলে, চ' বায়াৰসকলে পুনৰ ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰিছিলে আমাৰ মাৰ্কেটখনক। কিন্তু 25,160 যিটো লেভেল আছিলে আচলতে, এই লেভেলটোতে যোৱাকালিও ই আচলতে হাৰ্ডেল লৈ আছিলে শেষৰ ফাললে। চ' এই লেভেলটোতে পুনৰ চেলাৰসকল এক্টিভেট হৈ গ'ল আৰু মাৰ্কেটখনক বহুত বেয়াকে তললৈ নমাই লৈ আহিলে। সেই যি এবাৰ ইমান বেয়াকে তললৈ নমাই আহিলে, তাৰপিছত আৰু লাহে লাহে গোটেই মাৰ্কেটখনকে আচলতে চেলাৰসকলে তললৈকে লৈ গুচি গ'ল। শেষত 24,852ত আমি আচলতে আজি ডে ক্লোজ কৰিছোগে। কিন্তু ডাউন চাইডে আচলতে যিমানকেইটা লেভেল আমি ডিছকাছ কৰিছিলোঁ যোৱাকালি ভিডিঅ'ত সেই গোটেইকেইটা লেভেল ব্ৰেক কৰি দিলে আচলতে নিফটিয়ে। আৰু 24,850 যেনে তেনেহে আচলতে আজি ক্লোজিং লৈছেগে। এতিয়া বহুতে হয়তো চাগে আজি যথেষ্ট প্ৰফিট বনাব পাৰিলে যদিহে কোনোবাই ডাউন চাইডে ট্ৰেড লৈছিলে। মই কিন্তু ডাউন চাইডে আজি ট্ৰেড লোৱা নাছিলোঁ। মোৰ দুটাকে এছএল গুচি গ'ল। কেনেকে গুচি গ'ল সেইটোও কৈছোঁ। এই যিটো হেমাৰ কেণ্ডেল বনাইছিলে 9:40ত, এই যিহেতু ইয়াতে মই এণ্ট্ৰি লৈছিলোঁ, আৰু এণ্ট্ৰি এটা কাৰণে লৈছিলোঁ, একটো এডাল হেমাৰ কেণ্ডেল হয়, প্ৰায়ে মই হেমাৰ কেণ্ডেলত ট্ৰেড কৰোঁ। আৰু ডাউন চাইডে মাৰ্কেটখন অহাৰ পিছত চেনেলৰ যিটো শেষৰ ইন আছিলে আচলতে সেইটোত বনাইছিলে, প্লাছ RSI ভেলুও সেইটো সময়ত যথেষ্ট মানে শেষৰ লেভেলত আছিলে। চ' মই ভাবিছিলোঁ হয়তো ইয়াৰ পৰা এটা আপচাইডে পুনৰ মুভমেণ্ট আহিব পাৰে বুলি। বহুত বেছি নহ'লেও হয়তো 25,150 আশে পাশেলৈকে বা এই চেনেলটোৰ ওপৰ ইণ্ডলৈকে হয়তো যাব পাৰে বুলি মই এটা মানে আপচাইডে ট্ৰেড লৈছিলোঁ। কিন্তু দুৰ্ভাগ্যবশত পিছৰ কেণ্ডেলডালতে আচলতে চেনেলটোও ব্ৰেকআউট কৰি দিলে নিফটিয়ে, আৰু মোৰ এছলৈ গুচি গ'ল আচলতে লগে লগে। পুনৰ মই তাৰপিছতে আচলতে মই ট্ৰেড ল'বলৈ কোনো প্লেন কৰা নাছিলোঁ বা প্লেন কৰিবলৈ নাপালোঁ, যিহেতু এটা এছএল গুচি গ'ল মোৰ। নহ'লে হয়তো চাগে 25,000ৰ যিটো লেভেল ব্ৰেক কৰিছিলে ইয়াৰ পিছতে মই এণ্ট্ৰি কৰিব লাগিছিলে, বা মই কৰিলোহেঁতেন। কিন্তু প্ৰথমটো এছএল যোৱাৰ কাৰণে মই আচলতে অলপ প্ৰথম অৱস্থাতে মই বহুত কনচিয়াছ হৈ গ'লোঁ পিছৰবাৰ। চ' পিছৰবাৰ যেতিয়া 25,000ৰ আমাৰ ইম্পৰ্টেণ্ট লেভেল ব্ৰেক কৰিলে, ব্ৰেক কৰি 970 তলত সেইটোও ব্ৰেক কৰিলে, ব্ৰেক কৰি পেলাই 920ও ব্ৰেক কৰি দিলে আচলতে। 920 ব্ৰেক কৰোঁতে 10:15ত এডাল হেমাৰ কেণ্ডেল বনাইছিলে পুনৰ। চ' যিখিনি আমি এতিয়ালৈকে শিকিছোঁ সেইখিনি হিচাপত 920 এটা ছাপোৰ্ট লেভেলেই আছিলে। চ' অলমষ্ট 900 ধৰক, 900ৰ এটা ছাপোৰ্ট লেভেলত যিহেতু এডাল হেমাৰ কেণ্ডেল ডাউন চাইডে অহাৰ পিছত পুনৰ বনাইছিলে, চ' এইটোতে মই পুনৰ এণ্ট্ৰি লৈছিলোঁ। মই এণ্ট্ৰি লোৱাৰ পিছতে হয়তো দুডাল কেণ্ডেল ওপৰলৈও গৈছিলে, নোযোৱা নহয়, কিন্তু ভবা নিচিনাকে ধৰি লওক মুভমেণ্ট নাপালোঁ, আৰু তললৈ গুচি আহি আচলতে মই এছএল লৈ গুচি গ'ল। আৰু মই সদায় কৈছোঁ মই চিষ্টেমত এছএল ৰাখি থওঁ, আৰু এছএল এটা কাৰণেই ৰাখি থওঁ যাতে মোৰ কেপিটেলটো ৱাইপ আউট হৈ গুচি নাযাওঁ। আৰু বহুতে এছএল ৰাখি পেলাই কাম নকৰে, কিন্তু মই মোৰ ফালৰ পৰা যদি পাৰ্চনেলি ক'বলৈ যাওঁ, লাগিলে লছেই হওক কিন্তু চিষ্টেমত এছএল লগাই পেলাই ৰাখিব লাগে। আৰু আমি এছএল লগাওঁতে আচলতে কেনেকুৱা পইণ্ট কিছুমান চাওঁ যে ইয়াৰ তলত যাতে মাৰ্কেটখন যাবলৈ বহুত কম চান্স থাকে। যেনেকে ইমান প্ৰায় 9:35ৰ পৰা মাৰ্কেটখন তললৈ আহি শেষত 9:10-15ত আচলতে এডাল হেমাৰ কেণ্ডেল বনাইছিলে। চ' বহুত পচিবিলিটি আছিলে যে ইয়াৰ পিছত হয়তো মাৰ্কেট ৰিভাৰ্চ কৰিব।
কিন্তু আজি ধৰি লওক দুৰ্ভাগ্যবশত সেইটো ৰিভাৰ্চ নহ'লে, জাষ্ট দুডাল কেণ্ডেল বনালে ওপৰত, তাৰপিছতে পুনৰ তললৈ গুচি আহি মই এছ এল লৈ গুচি গ'ল। ইয়াৰ পিছতো ওপৰলৈ গৈছিলে, কিন্তু বিশেষ তেনেকুৱা আপচাইডৰ মুভমেণ্ট বিশেষ নাছিলে। আল্টিমেটলি চেলিং প্ৰেছাৰ ইমান যথেষ্ট বেছি আছিলে, যি কাৰণে আচলতে গোটেই মাৰ্কেটখনে আজি আচলতে তললৈকে আহি থাকিলে। চ' যোনে যোনে হয়তো চাগে ডাউন চাইডে আজি প্লেন কৰিব পাৰিলে, তেওঁলোকে হয়তো চাগে আজি ভাল প্ৰফিট বনাইছে। সেইটোৱে, আমি আচলতে যেতিয়া ভাবি থাকো, যোৱাকালি বহুত ভাবিছিলো নিফটিৰ এক্সপাইৰী আছিলে, মুভমেণ্ট পাম বুলি, কোনো ধৰণৰ মুভমেণ্ট নিদিলে। আজি বিশেষ তেনেকৈ একো ভবা নাছিলো, কিন্তু US মাৰ্কেটত অলপ চেলিং আছিলে, কিন্তু হ'লেও আকৌ এনেকুৱা ধৰণৰ মুভমেণ্ট এটা দি দিব বুলি ভবা নাছিলো আচলতে। প্লেনিং কৰি ৰাখিছিলো, কালি ভিডিঅ'টো মই আপোনালোকক বতাইছিলো যে যদিহে 25,000 লেভেল ভাঙি দিয়ে, এটা ডাঙৰ ষ্ট্ৰং লেভেল আছিলে আমাৰ, তাৰপিছত হয়তো ডাউন চাইডে মুভমেণ্ট দিব পাৰে। কিন্তু সেই প্লেনিং কৰা আৰু প্লেনিংটো এক্সিকিউট কৰা, আজি মই এক্সিকিউট কৰিব পাৰিলোহেঁতেন যদিহে মই প্ৰথম অৱস্থাতে মই এছ এল ল'বলগীয়া নহ'লহেঁতেন, কাৰণ প্ৰথম ট্ৰেডটোতে মই বুলিছ ভিউ ৰাখি মই এছ এল খাই গ'লো। চ' সেইটো খোৱাৰ লগে লগে মানে মোৰ অট'মেটিক মোৰ চাইকলজি অলপ ডাউন হৈ গ'ল। চ' মানে বেছি মই প্ৰটেক্টিভ হৈ গ'লো মানে। আৰু বেছি প্ৰটেক্টিভ হৈ যোৱাৰ লগে লগে এনেকুৱা হৈ গ'ল যে মই যিহেতু এটা এছ এল মই লৈয়ে ল'লো। চ' প্ৰথম মই আকৌ 2 নম্বৰটো ট্ৰেড এনেকুৱা ল'ব লাগিব য'ত নেকি মই মানে 100% চিয়ৰ হৈ থাকো। কিন্তু এটা বস্তু চাওক যে যিকেইডাল 5 মিনিটৰ কেণ্ডেল ৰেড কালাৰত বনিছে, সেইকেইডালত আচলতে মই তেনেকুৱা এণ্ট্ৰি প্লেন কৰিব পৰাকে কোনো ধৰণৰ মই বিচাৰি নাপালো আচলতে কেণ্ডেল। এই ডজি কেণ্ডেলডাল বনিছিলে 9:55 মই কিন্তু যিহেতু মানে নোৱাৰিলো, মুঠতে মই এই ডজিডাল আচলতে মই ট্ৰেড কৰিব নোৱাৰিলো। এনেই প্ৰায় মই ডজিও ট্ৰেড কৰো, কিন্তু আজি যিহেতু এছ এলটো হৈ গ'ল, এছ এলটো হোৱাৰ পিছত আচলতে মই এনেকে ভাবি থাকিলো যে 25,000 লেভেলত হয়তো বা 970 লেভেলৰ পৰা পুনৰ বায়াৰ আহি পেলাই মাৰ্কেটখন ওপৰলৈ লৈ যাব পাৰে বুলি এটা মানে মোৰ মনত ডাউট সোমাই আছিলে। যিহেতু প্ৰথমটো এছ এল খাই গলো, লছত আছো। চ' লছত থাকোতে আচলতে মানুহৰ এনেকুৱা হয়। আৰু মই যিহেতু 2 নম্বৰটো এছ এল ল'ব বিচৰা নাছিলো, সেইটো কাৰণে একদম 100% কনফাৰ্ম মোৰ ফালৰ পৰা হ'লেহে ট্ৰেড ল'ম বুলি মই আছিলো। আৰু য'ত নেকি মই হেমাৰ কেণ্ডেল পাইছিলো, লজিক গোটেইখিনিয়ে মোৰ বহিছিলে। ধৰি লওক মাৰ্কেটখনো ডাউন চাইডে আহি আছিলে, ছাপৰ্টত আহি পেলাই হেমাৰ কেণ্ডেল বনাইছে, তাৰপিছত মই আচলতে সেইটোত 2 নম্বৰটো ট্ৰেড লৈছিলো আপ চাইডে, য'ত মোৰ এছ এল পুনৰ গুচি গ'ল। চ' দুটা এছ এল যোৱাৰ পিছত আৰু মই ট্ৰেড নললো আজি। এতিয়া অহা সোমবাৰৰ কাৰণে যদি আমি পৰিকল্পনা কৰিবলৈ হয়, তেতিয়াহ'লে কি আমি পৰিকল্পনা কৰিব পাৰো। এতিয়া ডাইৰেক্ট যদি চাওঁ, গোটেই মাৰ্কেটখন আচলতে বেৰিছ নিচিনা দেখিম চাবলৈ গ'লে। চ' সেইটো কাৰণে ওপৰত আমাৰ ৰেজিষ্টেঞ্চ ক'ত আছে প্ৰথম সেইটো চাব লাগিব। এতিয়া 24,850 যিহেতু আমাৰ ক্লজিং বুলি আমি যদি ধৰো, তেতিয়াহ'লে 24,920 24,950 এই দুটা ইমিডিয়েট আমাৰ ৰেজিষ্টেঞ্চ। এই দুটা এৰিয়াত চেলাৰ বহি আছে, আৰু তাৰ ওপৰত 25,000 আছে। 25,000টো এটা ষ্ট্ৰং ৰাউণ্ড লেভেল। ইয়াত বহুত বেছি সংখ্যাত চেলাৰ বহি আছে, আৰু 24,950 920 এই দুইটা লেভেলতে আচলতে চেলাৰ বহি আছে। চ' মাৰ্কেটখন যদি ওপৰলৈ যাবলৈ হয়, আপচাইডে মুভমেণ্ট দিবলৈ হয়, তেতিয়াহ'লে একেবাৰে কমকে হ'লেও 24,920 বা 950 এই দুটা লেভেলৰ ওপৰত আচলতে ছাষ্টেইন প্ৰথম হ'ব লাগিব। আৰু 25,000ৰ ওপৰত গ'লেহে আচলতে আমি ভাল মুভমেণ্ট আপচাইডে আশা কৰিব পাৰো, তাৰ আগত কিন্তু নোৱাৰো। কাৰণ কোনোবাই হয়তো ইয়াৰ পৰা এইটো এনেকে ভাবিব পাৰে যে 850 এতিয়া মাৰ্কেটখন আছে, 25,000লৈকেও যদি যায়, তেতিয়াহ'লে অলমষ্ট আপোনাৰ 150 পইণ্ট যাবলৈ আছে। আৰু 150 পইণ্টত কোনোবাই যদি এটিএমও ট্ৰেড কৰে, তেতিয়াহ'লে অলমষ্ট 60-70 পইণ্ট পায়। কিন্তু প্ৰথম কথা হ'ল, সেই 60-70 পইণ্ট পাবলৈ হ'লে ৰিস্কটো কিমান আছে আমাৰ। প্ৰথম কথা হৈ গ'ল, এই দুইটা লেভেলত চেলাৰ বহি আছে, তেওঁলোকে চেষ্টা কৰিব মানে ধৰি লওক মাৰ্কেটখন ডাউন আনিবলৈ। চ' সেইটো কাৰণে আমাৰ কাৰণে বেটাৰ হ'ব যে 25,000 ওপৰত যদি মাৰ্কেটখন টিকি যায়, তাৰপিছত আমি মাৰ্কেটখন ওপৰলৈ যোৱাটো আমি প্লেন কৰিব পাৰো আচলতে হিচাপত চাবলৈ গ'লে। তেতিয়া অলপ ৰিস্কটো কম থাকে। যে 25,000 যদি যিসকল চেলাৰ আছে, সেইসকলে যদি ভয় খাই আঁতৰি যাবলৈ হয়, তেতিয়াহ'লে মাৰ্কেটখন লাহেকে
25100 25160 বা 25200 এইকেইটা লেভেলৰ ফালে যাবলৈ হয়তো চেষ্টা কৰিব পাৰে কিন্তু তাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব যদিহে 25000 এই লেভেলটো এটলিষ্ট সাস্টেইন কৰে মাৰ্কেটে তাৰ পিছতহে এইকেইটা লেভেলৰ কাৰণে আমি চিন্তা কৰিব পাৰো শৰ্ট টাৰ্মত যদি চাবলৈ যাওঁ তেতিয়াহলে 24920 950 এই দুইটা এৰিয়া আমাৰ কাৰণে ইম্পৰ্টেন্ট এই দুটা ওপৰত যদি সাস্টেইন হৈ যায় তেতিয়াহলে 25000 লৈকে হয়তো যাবলৈ চেষ্টা কৰিব পাৰে বা 25050 লৈকে যাবলৈ চেষ্টা কৰিব পাৰে সো 25000 এই লেভেলটোত কিন্তু সেলাৰ যথেষ্ট সেলাৰ ভৰি পৰি আছে এই বস্তুখিনি কিন্তু চাব আপসাইডে প্লেন কৰোতে বাকি ডাউন সাইডে যদি মাৰ্কেটখন আহিবলৈ হয় তেতিয়াহলে 24780 যদি আমাৰ মাৰ্কেটখনে ব্ৰেক কৰি দিয়ে সোমবাৰে তেতিয়াহলে আমি নিফটিক 24660 24600 আৰু 24500 এই তিনটা লেভেলৰ কাৰণে তললৈ অহা আমি দেখিবলৈ হয়তো পাব পাৰো কেতিয়া পাম যদিহে 24780 লেভেলটো যদিহে নিফটিয়ে ব্ৰেক কৰিবলৈ সক্ষম হয় বা ভাঙি দিয়ে তেতিয়াহলে 24660 24600 আৰু 24500 এই তিনটা লেভেলৰ ফালে নিফটি হয়তো গুছি আহিব পাৰে সো এই তিনটা লেভেল মানে কি এই তিনটা আসলে সাপোর্ট লেভেল 24660 আমাৰ সাপোর্ট লেভেল 24600 আমাৰ সাপোর্ট লেভেল আৰু 24500 আমাৰ এটা ডাঙৰ ষ্ট্ৰং সাপোর্ট লেভেল সো যদি কোনোবাই হয়তো ডাউন সাইডে প্ল্যান কৰি আহে তেতিয়াহলে মার্কেট যদি এই তিনটা লেভেলৰ আশে-পাশে গুছি আহে তেতিয়াহলে এটলিষ্ট মানে যদি প্ৰফিট পাই আছে বুক কৰি লবলৈ চেষ্টা কৰিব ওয়ান ডে যদি এবাৰ আমি নিফটি ষ্ট্ৰাকচাৰটো চাও তেতিয়াহলে কেনেকুৱা দেখিম হেতু চাও আগৰ গিদিনৰ ভিডিঅ'তে আলোচনা আমি কৰিছিলো যে নিফটিয়ে অলমোস্ট 2 সেপ্টেম্বৰৰ পৰা আসলতে ৰিভাৰ্স হোৱাৰ এটা ইংগিত বা সিগনেল আমাক দি আছিলে আমি লব নোৱাৰা কথাটো বেলেগ কিন্তু দি আছিলে আসলতে আৰু হেতুকে আজিও প্ৰমাণিত কৰি পেলাই অলমোস্ট 24850 আশে-পাশে আসলতে আজি বহুত ডাঙৰ এডাল ৰেড ক্যান্ডেল বনাইছে আৰু হেতু কাৰণে দেখা যাওক এতিয়া সোমবাৰে কেনেকুৱা ধৰণৰ আমি ট্ৰেড পাব পাৰো যদি কিবা কাৰণত গ্যাপ আপ ওপেনিং হয় তেতিয়াও আমাৰ কাৰণে আসলে 25000 এর লেভেলটো ইম্পৰ্টেন্ট হ'ব কাৰণ যদি গ্যাপ আপ হৈ পেলাই 25000 এর আশে-পাশে যদি ওপেনিং হয় তেতিয়াহলে হয়তো সেলাৰে পুনৰ মাৰ্কেটখনক তললৈ লৈ আহিবলৈ চেষ্টা কৰিব পাৰে সো বি কেয়াৰফুল বেংক নিফটি এবাৰ চাই লওঁ বেংক নিফটিও আজি আসলে গ্যাপ ডাউন ওপেনিং দিলে আৰু যোৱাকালি আসলে আমি আলোচনাও কৰিছিলো ভিডিঅ'ত যে 51250 এই লেভেলটো আসলে বহুত দিনৰ পৰা বেংক নিফটিক আসলে সাপোর্ট দি আহিছিলে বা ৰক্ষা কৰি আহিছিলে সো এইটো লেভেল ইম্পৰ্টেন্ট হ'ব বুলি আমি যোৱাকালি আলোচনা কৰিছিলো আৰু আজি সেই লেভেলটো তলতে যেহেতু ওপেনিং দিলে আৰু তাৰ পিছতে প্ৰথমবাৰ চেষ্টা কৰিছিলে ওপৰলৈ যাবলৈ এটো কৈছিলে বুলি ক'লে বেয়া হ'ব চেষ্টা কৰিছিলে চেষ্টা কৰি কিন্তু 51350 এই লেভেলটো আসলে ৰেজিস্ট্যান্স হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু এই লেভেলটো পাই যি সেলিং ষ্টাৰ্ট হল হৈ 250 টো ভাঙিলে 51000 ৰ যিটো আমাৰ সাপোর্ট লেভেল আছিল হেতুও ভাঙিলে হেতু ভঙা পিছত 50800 ভাঙিলে 50600 ভাঙিলে আৰু হেকত 50500 ভাঙি 450 লেভেলৰ পৰা আসলে সাপোর্ট ললে আৰু লৈ পেলাই যদিও 600 ৰ ওপৰত ক্লোজিং দিছিলে কিন্তু এভাৰেজ ক্লোজিং আমাৰ 600 ৰ তলত আহিছে আসলে 50576 সো পজিটিভ যদি আজি গোটে দিনটোৱে নেগেটিভ হৈ থাকিলে মাৰ্কেট কিন্তু ইয়াত যদি আমি পজিটিভ কিবা এটা বিচাৰিবলৈ যাওঁ তেতিয়ালে এটোৱে ক'ব লাগিব যে এট লিষ্ট মাৰ্কেটখনে 50500 ৰ ওপৰত ক্লোজিং দিলে যেহেতু 50500 এটা ৰাউন্ড লেভেল আৰু ই এটা ষ্ট্ৰং সাপোর্ট লেভেল হিচাপে আমাক অহা দিনকেইটাত হয়তো কাম কৰিব পাৰে এতিয়া আজি মই পাৰ্সোনালি আসলে বেংক নিফটিত ট্ৰেড কৰা নাছিলো আৰু জুনে হয়তো সাকে ট্ৰেড কৰিছে আজি ডাউন সাইডে তেওঁলোকে সাকে আজি ভাল পইচা হয়তো ইনকাম কৰিব পাৰে কিন্তু বেংক নিফটি আসলে এনেকুৱাই যিদিনাখন আসলে মুভমেন্ট দিয়ে বহুত ডাঙৰ মুভমেন্ট দি দিয়ে হেতু কাৰণে ভাৰতবৰ্ষত আসলে ম্যাক্সিমাম জুনে অপশন ট্ৰেডিং কৰে তেওঁলোকে আসলে বেংক নিফটিয়ে প্ৰিফাৰ কৰে আসলে ট্ৰেড কৰিবলৈ কিন্তু মই আসলে অকমান টান পাওঁ বেংক নিফটিত ট্ৰেড কৰিবলৈ কিন্তু হলেও নকৰা নহয় মই কৰো কিন্তু আজি পাৰ্সোনালি মই আসলে নিফটি ট্ৰেড কৰিছিলো
আৰু সেইটোতো ক'লোৱে দুটা এছএল খালো সো সেইটো কাৰণে মই বেংক নিফটি আচলতে ট্ৰেড কৰিম বুলি চকু দিয়া নাছিলো এনেই ওপৰৰ পৰা চাইহে আছিলো এতিয়া যোনে যোনে আচলতে ট্ৰেড কৰিছে আজি বিশেষ আপসাইডে চাগে বিশেষ কোনো প্লেন কৰা নাই যিমানবাৰ হয়তো চাগে মাৰ্কেট ওপৰলৈ যাবলৈ চেষ্টা কৰিছে চবেই হয়তো ডাউন চাইডে প্লেন লৈছে তাৰপিছতে চ' হয়তো সফলো হৈছে তাৰপিছত ত' মোৰ ক'বলগীয়া একো নাই এতিয়া আমি যদি অহা সোমবাৰৰ কাৰণে প্লেন কৰিবলৈ হয় বা সোমবাৰে কেনেকুৱা ধৰণৰ ধৰি লওক মুভমেণ্ট বেংক নিফটিৰ পৰা আমি আশা কৰিব পাৰো এতিয়া আপসাইডে যদি মুভমেণ্ট দিবলৈ হয় বেংক নিফটিক তেতিয়াহ'লে যথেষ্ট টান হৈ আছে বেংক নিফটিৰ কাৰণে এটা বস্তু চাব লাগিব যিহেতু 50,500ৰ ওপৰত ক্লোজিং দিছেতো চ' 50,600 মিনিমাম 600ৰ ওপৰত যদি মাৰ্কেটখন আমি সোমবাৰে টিকি থকা দেখো তেতিয়াহ'লে হয়তো ই 50,800 আৰু 51,000 এই দুটা লেভেলৰ কাৰণে হয়তো যাবলৈ চেষ্টা কৰা আমি দেখিবলৈ পাব পাৰো দেই আপসাইডে এতিয়া গেপ আপ যদি অপেনিং হৈ যায় সেইটো কথা মই ক'বলৈ নাযাওঁ গেপ আপ যদি হৈ যায় 50,800ৰ ওপৰত তেতিয়াও কিন্তু আল্টিমেটলি 51,000ৰ ফালে যাবলৈ যদি চেষ্টা কৰে 51,000ত যথেষ্ট কল ৰাইটাৰ ভৰি আছে চ' তেওঁলোকে মাৰ্কেটখনক তললৈ লৈ আহিবলৈ চেষ্টা কৰিবই কৰিব ঠিক তেনেকে 50,800ৰ লেভেলটো কল ৰাইটাৰ আছে চ' ফ্লেট অপেনিং হৈ পেলাই যদি 50,800 ব্ৰেক কৰিব পাৰে তেতিয়াহ'লে ই 50,800ত থকা যিখিনি ৰাইটাৰ আছে তেওঁলোকে হয়তো নিজৰ এছএল ল'বলৈ ষ্টাৰ্ট কৰিব আৰু এছএল যদি ল'বলৈ ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে আমি 51,000ৰ ফাললৈ বেংক নিফটিক যাবলৈ যোৱা দেখিবলৈ পাব পাৰো আৰু যদি কিবা কাৰণত 51,000ৰ লেভেলকো ব্ৰেক কৰি পেলাই ই টিকি যায় তেতিয়াহ'লেহে আমি বেংক নিফটিক 51,250 এই লেভেলৰ ফালে আগবাঢ়ি যোৱা দেখিবলৈ পাব পাৰো কিন্তু ডাউন চাইডে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব 50,450 লেভেলটো যিটো লেভেলৰ পৰা আজি আচলতে নিফটি বেংকে ছাপোৰ্ট লৈছিলে এই লেভেলটোত যিহেতু ষ্ট্ৰং বায়াৰ আছে যোনখিনি বায়াৰে আজি ইমান ডাঙৰ প্ৰায় 700-800 মানৰ হয়তো ডাউনফল আছে ইমানখিনি মাৰ্কেট তললৈ অহাৰ পিছতো সাহস কৰি যিখিনি বায়াৰে হয়তো ওপৰলৈ লৈ যাবলৈ আজি চেষ্টা কৰিছিলে নিফটি বেংকক তেওঁলোকক যদি কিবা কাৰণত মাৰ্কেটে অঁতৰাই দিব পাৰে বা 50,450 লেভেল যদি ব্ৰেক কৰি দিব পাৰে বা ব্ৰেক হৈ যায় তেতিয়া হয়তো মাৰ্কেটখন আমাৰ পুনৰ তললৈ আহিব পাৰে আৰু যদি তললৈ আহে তেতিয়াহ'লে 50,250 50,000 আৰু 49,800 এই তিনিটা লেভেললৈকে হয়তো বেংক নিফটি আহিবলৈ চেষ্টা কৰিব পাৰে চ' যদি কিবা কাৰণত আপোনালোকে ট্ৰেড কৰেও নিজে চ' এই লেভেলকেইটা চাই ল'ব কাৰণ এইকেইটা বৰ্তমান আমাৰ কাৰণে ছাপোৰ্ট লেভেল এতিয়া যদি কোনোবাই সোধে যে আমাৰ ছাপোৰ্ট লেভেল বেংক নিফটিৰ কাৰণে ক'ত ক'ত আছে তো প্ৰথমটোৱে আছে আমাৰ 50,450 মানে 50,500 আৰু 450 যিটো লেভেল আছে ই আমাক ছাপোৰ্ট হিচাপে কাম কৰিব একদম ইমিডিয়েট ছাপোৰ্ট নেক্সট ছাপোৰ্ট আছে 50,250 আৰু তাৰপিছত আছে 50,000 ৰাউণ্ড লেভেল চ' এই দুটা লেভেল ষ্ট্ৰং লেভেল এই দুটা লেভেল যদি ব্ৰেক কৰে তেতিয়াহ'লে 49,800 আৰু 49,500ৰ ফালে আমি ধুনীয়াকৈ মাৰ্কেটখন অহাটো দেখিবলৈ পাব পাৰো চ' যদি ডিচিশ্যন সোমবাৰে লয় তেতিয়াহ'লে এই লেভেলকেইটা অকণমান ইম্পৰ্টেণ্ট এইকেইটাৰ ওপৰত চকু ৰাখিব ওপৰলৈ গ'লেও বিশেষকৈ 50,800 ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব সেইটোৰ ওপৰত চকু ৰাখিব আৰু 51,000 নিজে ৰেজিষ্টেঞ্চ হিচাপে কাম অট'মেটিক কৰিব বুলি আপোনালোকেও বুজি পোৱা হ'ল চাগে ইমান দিনে চ' বেংক নিফটি যদি আমি ষ্ট্ৰাকচাৰটো এবাৰ চাওঁ ওৱান ডে লেভেলত তো কেনেকুৱা ধৰণৰ হৈ আছে সেইটো চাইছো ৰ'ব নিগেটিভে দেখিম সেইটোতো বুজি পাইছোৱে লাষ্ট দুদিনত আমি আলোচনাও কৰিছিলো ভিডিঅ'ত যে ডজি বনাই আছিলে আচলতে 4 তাৰিখেও ডজি বনাইছে 5 তাৰিখেও ডজি বনাইছে কিন্তু সাধাৰণতে ডজি কনচেপ্টটো কি যদিহে ডজিৰ ডাউন চাইডে আচলতে কেণ্ডেল ক্লোজ কৰি দিয়ে তেতিয়াহ'লে আচলতে সেইফালেই মাৰ্কেটখন যাবলৈ চেষ্টা কৰে আৰু যদি ডজিটো ওপৰ চাইডে কেণ্ডেলে ক্লোজ কৰে তেতিয়াহ'লে ওপৰ চাইডে মাৰ্কেটখন যাবলৈ চেষ্টা কৰে চ' আজি যিহেতু এই ডজিডালৰ 5 তাৰিখৰ যিডাল ডজি আছিলে তাৰ তলতে আচলতে ক্লোজিং কৰিছে চ' সেইটো কাৰণে অহা দিনকেইটাত হয়তো ডাউন চাইডে মাৰ্কেট আহিব পাৰে বুলি আমি এনেই আশা
আশা কৰিব পাৰোঁ, কিন্তু আমাৰ মতেতো মাৰ্কেট যিহেতু নচলে, এতিয়া কাইলৈ সোমবাৰে যদি ডাঙৰ গেপ আপ এটা হৈ পেলাই যদি পুনৰ মাৰ্কেট ওপৰলৈ গুচি যায়, চ' সেইটোত আমি কৰিবলগীয়া একো নাথাকে আচলতে। চ' সেইটো কাৰণে প্ৰত্যেক দিনাই এনালাইচিছ আচলতে বহুত ইম্পৰ্টেণ্ট। আমি প্ৰেডিক্ট কৰিব পাৰোঁ আচলতে মাৰ্কেটখন, যিহেতু গোটেই মাৰ্কেটখনৰ কণ্ট্ৰলটো আমাৰ হাতত নাই। আমি জাষ্ট প্ৰেডিক্ট কৰিব পাৰোঁ যে এনেকুৱা হ'ব পাৰে বুলি, বা এনেকুৱা এনেকুৱা কণ্ডিশ্যনত এনেকুৱা হ'ব পাৰে বুলি। কিন্তু সেইখিনি যে সদায় শুদ্ধ হ'ব বা আমিয়ে শুদ্ধ হ'ম, তাৰ গেৰাণ্টি কাৰো ওচৰত নাই আচলতে। বিশেষকৈ অপশ্যন ট্ৰেডাৰ ওচৰততো একোৱেই নাথাকে, তাকো বায়াৰ হিচাপে দেই, মই চেলাৰ হিচাপে ক'বলৈ যোৱা নাই। বায়াৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, আমাৰ হাতত একোৱেই নাথাকে। আমি কি কৰিব পাৰোঁ, মেক্সিমাম আমি ট্ৰেডটো লোৱাৰ পিছত আমাৰ হাতত মাত্ৰ 50% থাকে। সঁচা কথা সেইটো, আজি নে কালি কিবা টিভিটো শুনিছোঁ তেনেকুৱা কথা কোৱা, আৰু মই পাৰ্চনেলিও সেই কথাটো বিশ্বাস কৰোঁ যে ট্ৰেড এটা লোৱাৰ পিছত আমাৰ হাতত 50% থাকে আচলতে। বাকীখিনি গোটেই মাৰ্কেটৰ ওপৰত থাকে। যেনেকে আমি যদি গাড়ী এখন চলাওঁ বা বাইক এখন চলাওঁ ৰাস্তাত, যিমানেই আমি ভাল ড্ৰাইভাৰ নহওঁ বা ৰাইডাৰ নহওঁ, যিমানে আমাৰ ওচৰত ভেলিড লাইচেঞ্চ থাকক বা নাথাকক, কিন্তু এবাৰ যেতিয়া বাইকখনত উঠি পেলাই আমি ৰাস্তাত বাইকখন চলাই দিলোঁ বা গাড়ীখন চলাই দিলোঁ, আমাৰ হাতত আচলতে 50%হে থাকে। বাকী 50%টো থাকে আমাৰ হাতত একদম নাথাকে। কাৰণ অপজিটৰ পৰা হয়তো যদি কোনোবাই ড্ৰাইভিং লাইচেঞ্চ নথকা বা গাড়ী চলাব নোৱাৰা গাড়ীখন লৈ আহি আমাক খুন্দিয়াই দিব পাৰে, বা তেনেকুৱা ঢেৰ আৰু যি ভাবিব পাৰে। চ' অপশ্যন ট্ৰেডিঙতো বায়াৰ হিচাপে আমাৰ হাতত 50% থাকে। ট্ৰেডটো লোৱাৰ পিছত আমাৰ ওচৰত 50% থাকে, তাৰপিছত আচলতে বাকীখিনি মাৰ্কেটৰ ওচৰত থাকে। চ' সেইটো কাৰণে আমি চেষ্টা কৰিব লাগে যে এটলিষ্ট মানে আমাৰ এন্ট্ৰিটো যাতে শুদ্ধ হওক, আৰু এছএল সদায় আমি চিষ্টেমত ৰাখিবলৈ চেষ্টা কৰিব লাগে, যাতে কিবা কাৰণত, যিহেতু আমি মানে শুদ্ধ হোৱাৰ চান্স মাত্ৰ 10-11%। চেবিৰ যিটো আপোনালোকে ৰিপৰ্ট পাইছে তাততো উল্লেখ কৰিছে ন যে 90% ট্ৰেডাৰে লছ কৰে বুলি। চ' আমাৰ হাতত মাত্ৰ শুদ্ধ হোৱাৰ যিটো প্ৰবেবিলিটি থাকে মাত্ৰ 10% থাকে। চ' সেইটো কাৰণে আমি ষ্টপ লছ ৰখাটো বহুত ইম্পৰ্টেণ্ট। দৰকাৰ হ'লে ষ্টপ লছ হাণ্টিঙত আমাৰ ষ্টপ লছ গুচি যাওক, কথা নাই, আমি আকৌ ৰি এণ্ট্ৰি কৰিবলৈ চান্স পাম। কিন্তু যদি কেপিটেলটোৱে পুৰা গুচি যায়, তেতিয়ানো ক'ৰ পৰা আকৌ ৰি এণ্ট্ৰি চি এণ্ট্ৰি কথা আহিব ন। চ' সেইটো কাৰণে চেষ্টা কৰিব যাতে চিষ্টেমত ষ্টপ লছ ৰাখি পেলাই ট্ৰেড কৰিবলৈ চেষ্টা কৰিলে মই ভাবোঁ সফল হোৱাৰ সম্ভাৱনাটো অকণমান বেছি থাকে। ঠিক আছে, বাকী আকৌ সোমবাৰে দেখা হ'ম। খালি মই আকৌ কওঁ যে মই কোনো ধৰণৰ চেবি ৰেজিষ্টাৰ্ড এডভাইজাৰ নহয়, আৰু যদি পৰাপক্ষত আপোনালোকে সম্ভৱ হয় তেতিয়াহ'লে চেবি ৰেজিষ্টাৰ্ড কোনোবা এনালিষ্ট বা এডভাইজাৰ পৰামৰ্শ লৈ পেলাইহে ট্ৰেডিং কৰিব। সেইটোৱে আপোনালোকক এটলিষ্ট চিকিউৰিটি দিব আচলতে। আৰু এইটো মোৰ যিহেতু প্ৰাইভেট চেনেল, চ' ইয়াত মোৰ প্ৰাইভেট যিখিনি মোৰ পাৰ্চনেল ভিউ মই সেইখিনিহে ৰাখিছোঁ। ধন্যবাদ এতিয়ালৈকে যদি কোনোবাই চাই আছে।